মৰাণ জনগোষ্ঠীটোৰ কাৰণে আজি তাৰিখলৈকে হৈছে এটা দুৰ্ভাগ্যজনক বিষয় যে মৰাণসকলে দশক ধৰি জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি অহাৰ স্বত্তেও আজি তাৰিখলৈকে কোনো এখন চৰকাৰে আমাক জনজাতিকৰণ প্ৰদান নকৰিলে। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া কৈছিলোঁ যে আমাক জনজাতিকৰণ প্ৰদান কৰিব লাগে। এজেপি চৰকাৰ থাকোঁতে আমি কৈছিলোঁ জনজাতিকৰণ প্ৰদান কৰিব লাগে। সমান্তৰালভাৱে এটা কথা স্পষ্ট কৰি দিব লাগিব, তেতিয়া কংগ্ৰেছ চৰকাৰে আমাক জনজাতিকৰণ প্ৰদান কৰিব নোৱাৰিলে, এজেপি চৰকাৰে আমাক জনজাতিকৰণ প্ৰদান কৰিব নোৱাৰিলে। আমি শেহতীয়াকৈ যেতিয়া বিজেপি ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া 2014 চনত অসমলৈ আহি কৈছিল যে আপোনালোকক জনজাতিকৰণ প্ৰদান কৰা হ'ব, আৰু সেই জনজাতিকৰণ প্ৰদান কৰাৰ আশাতেই আচলতে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে বিজেপি চৰকাৰখনক আঁকোৱালি লৈছিল। আৰু তেওঁ এটা কথা স্পষ্ট কৰিছিল যে বিজেপি চৰকাৰখন আহিলে মানে এইখন অসমত অসমৰ অস্তিত্ব থাকিব, অসমীয়াৰ অস্তিত্ব থাকিব, খিলঞ্জীয়া লোকৰ অস্তিত্ব থাকিব। আৰু সেইগৰাকী প্ৰধানমন্ত্ৰী যোৱা দুটা দিন ধৰি অসমত থাকি যোৱাৰ স্বত্তেও কিন্তু তেওঁ যে প্ৰতিশ্ৰুতি এটা দি গৈছিল, এই প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত এটা মাতো মাত মাতি নগ'ল। শেহতীয়াকৈ দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনবৰতে জনজাতিকৰণৰ কথা কৈ থকা মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ যিদৰে আচলতে নৱেম্বৰ মাহত বিধানসভাত জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ কথা যেতিয়া ঘোষণা কৰিলে, আমি এটা কথা ভাবিবলৈ বাধ্য হ'লোঁ, পুনৰবাৰ আচলতে যে জনজাতিকৰণৰ বিষয়টো এটা ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিব লৈছে বা পুনৰবাৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰিবৰ কাৰণে এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচিছে, এই কথা স্পষ্ট হৈ পৰিছে। আমি মৰাণসকলে এটা কথা স্পষ্ট কৈ দিছোঁ, জনজাতিকৰণ নোপোৱা পৰ্যন্ত আমি সংগ্ৰাম চলাই যাম। কাৰণ আলোচনাৰ নামত বহুতখিনি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা হ'ল। আমি কৈছোঁ প্ৰতিশ্ৰুতিসমূহ যিদৰে আচলতে আপোনালোকে প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবৰ কাৰণে আচলতে আজি তাৰিখত হয়তো কাম কৰিব লাগিছিল। 10টা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু আজি তাৰিখলৈকে কিয় জনজাতিকৰণৰ কাৰণে যিখন প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে সেই প্ৰতিবেদন প্ৰস্তুত কৰা নহ'ল, কিয় কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন পঠিওৱা নহ'ল, এই কথা বতৰা কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে স্থিতি স্পষ্ট কৰি দিব লাগে। আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰোঁ, নৱেম্বৰ মাহত কেৱল প্ৰতিবেদনখন উত্থাপন কৰি বিধানসভাত উত্থাপন কৰিলে নহ'ব, আচলতে কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমাক এতিয়া সমস্যা বা আশ্বাস বা প্ৰতিশ্ৰুতি নালাগে, আমাক সমস্যাটো সমাধান কৰি দিব লাগিব। জনজাতিকৰণ মৰাণসকলৰ পোৱাৰ যোগ্যতা আছে, যি 5টা বৈশিষ্ট্য থাকিব লাগে সেই 5টা বৈশিষ্ট্য মৰাণসকলৰ আছে। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে কৈ আছে যে মৰাণসকলৰ জনজাতিকৰণ পোৱাৰ যোগ্য, গতিকে আমাক জনজাতিকৰণ লাগিব, আমাক ভূমি অধিকাৰ লাগিব, আমাক স্বস্থ অনুযায়ী স্বায়ত্ব শাসন প্ৰদান কৰিব লাগিব। আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ এগৰাকী মুখ্যমন্ত্ৰী তেওঁ যিখন আসনত অলংকিত কৰি আছে, অসমৰ এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে আচলতে তেওঁৰ মুখত এনেদৰে বক্তব্য প্ৰদান কৰিব নালাগিছিল বা তেওঁলোকৰ এনেদৰে বক্তব্য আহিবই নালাগিছিল। কাৰণ জনজাতিকৰণ কাৰোবাৰ ঘৰৰ পৰা দিয়া বস্তু নহয়, জনজাতিকৰণটো হৈছে অসম চৰকাৰে বা ভাৰত চৰকাৰে দিয়া বস্তু। গতিকে আমি সাংবিধানিকভাৱে অধিকাৰ বিচাৰিছোঁ, আমি কাৰোবাৰ ঘৰৰ কিবা বস্তু বিচৰা নাই, মুখ্যমন্ত্ৰী ঘৰৰ কিবা সম্পদ বিচৰা নাই। আমি চৰকাৰৰ পৰা আমাৰ মৰাণ জনগোষ্ঠীয়ে খিলঞ্জীয়া জনগোষ্ঠী হিচাপে যি অধিকাৰ পাব লাগে সেইখিনিহে আমি বিচাৰিছোঁ। গতিকে তেওঁ ক'লেই নহ'ব যে কাৰোবাৰ মানে এই জনজাতিকৰণ প্ৰদান কৰিলে মানে বা আন্দোলন কৰিলে মানে জনজাতিকৰণৰ ক্ষেত্ৰত কিবা বাধা আহিব। আজি 10টা বছৰ আন্দোলন নকৰাকৈ মৰাণসকলে অপেক্ষাৰে ৰৈ আছিল যে সেই 10টা বছৰ কিয় জনজাতিকৰণ প্ৰদান কৰা নহ'ল, কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে আজি 10টা বছৰে প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিব নোৱাৰিলে, কিয় আজি তাৰিখলৈকে বা জনজাতিকৰণৰ বিষয়টো এটা ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰি থাকিলে, এই কথা বতৰাবিলাক কেতিয়া উত্তৰ দিব। আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনজাতিকৰণৰ নামত এখন ৰাজনীতি ৰচিব বিচাৰিছে, যাতে যে পুনৰবাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভোটখিনি আদায় কৰিব পাৰে আৰু জনজাতিকৰণৰ যিখন সংঘাত সৃষ্টি কৰি দিবৰ কাৰণে এটা মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে উঠি পৰি লাগিছে বুলি আমাৰ অনুমান হৈছে। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এজন দায়িত্বশীল ব্যক্তিৰ মুখত আচলতে যিসমূহ বক্তব্য প্ৰকাশ পাই আছে, এই ক্ষেত্ৰত কিন্তু মৰাণ ছাত্ৰ সন্থাই গভীৰ উদ্বিগ্ন প্ৰকাশ কৰিছোঁ আৰু আমি পুনৰ নিন্দা কৰিছোঁ। তেনেদৰে বক্তব্য নাৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমৰ খিলঞ্জীয়া জনগোষ্ঠী, মৰাণ জনগোষ্ঠী, ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনালোঁ।